Hey kid, don't ever let them get inside your head. They'll tell you what to do in life instead of everything you know that you could get. Don't let them guide your life towards regret. I'll fight for what I love with every breath. My past is filled with things I won't forget. নতুন একটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই ঘৰত আছো আৰু ঘৰত একচুৱেলি আপোনালোকে কিছুমানে গম পায় যে আমাৰ ইণ্টেৰিয়ৰ ডেকোৰেশ্যনৰ কাম আছে আৰু সেই কামৰ কাৰণে বহুতে আমাক কণ্টেক্ট কৰি থাকে বা বহুতে যোগাযোগ কৰি থাকে তেওঁলোকৰ ঘৰ বনাই দিব লাগে বা ঘৰ কেনেকৈ সজাই দিব লাগে। আজি মই আপোনালোকক দেখুৱাম যে মোৰ ঘৰটো মই কেনেকৈ সজাইছো বা কি কি বস্তু আমি ব্যৱহাৰ কৰিছো। আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। এয়া প্ৰথমতে মই মোৰ ৰুমটোত আছো। এয়া মোৰ ৰুমত আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে চিলিং। এইটো হৈছে ফল চিলিঙৰ পিছত এনেকে ধুনীয়াকৈ ডেকোৰেশ্যনখিনি কৰা আছে, কিন্তু ভালকে মই দেখাব পৰা নাই। এনেকে ধুনীয়াকৈ লিখা আছে, কালাৰিং চাৰিং মাৰা আছে আৰু ইফালে আছে ৱাল, পেপাৰ ৱাল। এইটো হৈছে পেপাৰ ৱাল। এইবিলাক সকলোখিনি বস্তুৱে আমাৰ ইণ্টেৰিয়ৰ ডেকোৰেশ্যনত আহি যায়। তাৰ লগতে চাওক, এয়া হৈছে আমাৰ ঘৰৰ আটাইকেইটা পোৱালি। ইমান বদমাছ আটাইকেইটা। এয়া পঢ়া শুনাৰ নামটো নায়ে, কেৱল বদমাছ। চবতকৈ বদমাছ বেছি এইটো ধ্যান। আমি আটাইকেইটা একেলগে আছো আৰু দিনটো ইহঁতৰ লগত ফূৰ্তি কৰিয়ে দিনটো পাৰ হৈ যায়। বাহিৰত আৰু যাব লগা কোনো দৰকাৰেই নপৰে। একো নাই বাৰু। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু গোটেই ঘৰৰ কি কি ডেকোৰেশ্যন আছে আটাইখিনি আপোনালোকক দেখুৱাই দিছে। তো বলক। প্ৰথমতে আহিছো আমাৰ কিটচেনলৈ। এয়া কিটচেনত মই আহিছো আৰু কিটচেনত বহুত কাম বাকী আছে এতিয়াও, কিন্তু তাৰ মাজতে যিখিনি কাম হৈছে সেইখিনি কাম মই আপোনালোকক দেখুৱাব বিচাৰিছো। এই গোটেইখিনি মডুলাৰ বুলি কোৱা হয়, মডুলাৰ কিটচেন। কিন্তু গোটেই কামখিনি শেষ হোৱা নাই। মুঠতে আপোনাৰ 30% কাম শেষ হৈছে। গতিকে 30% কামৰ পিছত আৰু 70% কাম বাকী আছে এই আটাইখিনি কাম শেষ হ'বলৈ। এইটো হৈছে ইউপিভিচি উইণ্ডো। এনেকুৱা ইউপিভিচি আমি আমাৰ কাৰখানাত আমি প্ৰস্তুত কৰো। তাৰপিছত এই মডুলাৰ কিটচেন, ইয়াতে আপোনাৰ থাকিব যিটো চিমনি বুলি কোৱা হয়, ইয়াতে চিমনি চিষ্টেমটো ৰখা হৈছে। এইটো হৈছে তোমাৰ এই গেলাৰী থাকিব, গেলাৰী গোটেইখিনি। আৰু এইখিনিত এই যে চিলিং যে দেখা পাইছে, এই 2x2 চিলিং বুলি কোৱা হয়। এই চিলিংটোত বহুত ধৰণৰ কালাৰ থাকে, সেই কালাৰটো আপোনালোকে পাই যাব। গোল্ডেন কালাৰ পাব আৰু বিভিন্ন ধৰণৰ কালাৰ পাব, ডিজাইনো পাই যাব। কিন্তু এইটো একেবাৰে নৰ্মেল, এইটো কিটচেনত বেছিকৈ লগোৱা হয়। তাৰপিছত এনেকৈ আমাৰ ৰুমটোত কিটচেনত আটাইখিনি বস্তু আমি এনেকৈ সজাই পেলাই ৰাখিছো, কিন্তু ইমান ধুনীয়াকৈ সজোৱা নাই। কিন্তু জাষ্ট আমি এটা আভাস দিব বিচাৰিছো যে আমাৰ ডেকোৰেশ্যনখিনি আমি কৰিব পাৰো। আমাৰ লগত কণ্টেক্ট কৰিব পাৰে যে যদি ইণ্টেৰিয়ৰ ডেকোৰেশ্যনৰ যদি আপোনালোকৰ কিবা কাম থাকে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আটাইখিনি প্ৰভাইড কৰিব পাৰো। তাৰ লগতে টাইলছৰ যদি আপোনালোকৰ লাগে, উডেন টাইলছ বা উডেন ফ্ল'ৰ বুলি কোৱা হয়। তাৰপিছত বিভিন্ন ধৰণৰ পেপাৰ ৱাল, এইটো আপোনাৰ খিৰিকী দৰ্জা যে দেখিবলৈ পাইছে, দৰ্জাৰ ওপৰত এই যিবিলাক পেষ্টিং মাইকা, এইবিলাকৰ কাম। তাৰপিছত আটাইতকৈ ভাল লগা দৃশ্যটো হৈছে যে আমাৰ ঘৰৰ ভিতৰত এইটো হৈছে অজুখানা। আমি ইয়াতে অজু কৰো। অজু কৰি আমি নামাজ পঢ়াৰ আগতে আমি ইয়াতে অজু কৰো বা হাত মুখ ধুব পাৰি। আমি ঘৰৰ ভিতৰতে এইটো বস্তু এনেকে ধুনীয়াকে বনাই লৈছো। তাৰ কাৰণে মই এনেকে দেখাই দিছো। চাওক, এইটো হৈছে আইনা, এনেকে দেখাব। সিফালে আছে বাথৰুম। তো এনেকে এইটো হৈছে আমাৰ ঘৰৰ ভিতৰৰ এনেকুৱা ৰাজধানী এক্সপ্ৰেছ থকা গলি এটা। চাওক কিমান ধুনীয়া লাগিছে ন? আৰু ইয়াৰ ওপৰত যিটো চিলিং আপোনালোকে দেখিবলৈ পাইছে, একেখিনি কালাৰ আমি এনেকে কালাৰ কৰি ৰাখিছো। আৰু প্ৰতিটো ঘৰৰ ভিতৰতে এনেকুৱা ফল চিলিং লগোৱা আছে। তাৰপিছত আপোনালোকৰ যদি এইটো হৈছে আমাৰ টিভি ৰুম, হল ৰুম বুলি কোৱা হয়। ইয়াতে বিভিন্ন ধৰণৰ বস্তু লগোৱা আছে। চাৰিওফালে মই এবাৰ দেখাই দিছো। তাৰ উপৰিও মই চিলিংটো দেখাই দিছো। প্ৰথমতে এই আছে চিলিং, আপোনালোকে চাওক, এইটো ফল চিলিং। এনেকুৱা ধৰণৰ ফল চিলিং যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মোক সঁচাকৈ এই স্ক্ৰীনত দিয়া নম্বৰটো আপোনালোকে ফোন কৰিব পাৰে। আৰু আপোনালোকৰ কিটচেন, বেডৰুম, ড্ৰয়িং ৰুম বা হল ৰুম, যিকোনো ধৰণৰ ৰুমৰ যদি আপোনালোকৰ স্পেচিফিক ডিজাইন লাগে বা ডেকোৰেশ্যন লাগে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমি আপোনালোকক আটাইখিনি বস্তু প্ৰভাইড কৰিব পাৰিম। আমাৰ মৰমৰ জুবিনদাৰ একপি ফটো আমি এনেকে ৱালত ধুনীয়াকৈ আঁৰি থৈ দিছো, যাতে মানুহে আহি দেখিবলৈ পায়। আৰু তাৰ মাজতে এই বস্তুটো চাওক, আপোনালোকে ইমান ধুনীয়াকৈ লগাইছো। ঘৰৰ কাম শেষে হোৱা নাই, তাৰ আগতে মই দেখাই দিছো। জাষ্ট খালি মই কি কি বস্তু প্ৰভাইড কৰা হয় সেই বস্তুটো আপোনালোকক দেখুৱাই দিছো। ধুনীয়াকৈ ফটো লগোৱা আছে। আৰু বিশেষকৈ আমাৰ যিটো কৈছিলো যে ইউপিভিচি, আমাৰ ইউপিভিচিৰ কাৰখানাটো আছে যে, সেই ইউপিভিচিৰ বস্তুখিনি মই ভালকৈ আপোনালোকক বুজাই দিছো।
গোটেই ঘৰৰ ভিতৰত এনেকুৱা ধুনীয়া বস্তু আছে, কাম শেষে হোৱা নাই, কিন্তু তাৰ মাজতে এনেকুৱা আমি ডিজাইন বিলাক দেখুৱাই দিছো। কিন্তু আৰু এটা বস্তু আপোনালোকক দেখাব পাৰিম, এইটো হৈছে চাওক আৰু এটা ৰুম, এনেকুৱা ধুনীয়াকে কালাৰ কৰা আছে আৰু ফল চিলিং লগোৱা আছে। তাৰপিছত মই আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিব পাৰিছো যে এইটো ৰুমত চাওক, মই গোটেইখিনি কৰিছো। চাওক এই যে যিটো আপোনালোকৰ যিটো দেখা পাইছে চিলিঙৰ ওপৰত, এই চিলিঙৰ ওপৰত এইটো একচুৱেলি কালাৰ নহয়, এইটো হৈছে আপোনালোকৰ ডিজাইন পেপাৰ ৱাল বুলি কোৱা হয়। এই পেপাৰ ৱালটো এনেকুৱা থাকে। গতিকে আপোনালোকৰ যদি কোনোবাই বিচাৰে যে এনেকুৱা ডিজাইন বিচাৰে, তেতিয়াহ'লে ফোন কৰিব। তাৰপিছত এনেকুৱা তৰমুজ, যেনেকুৱা একদম অৰিজিনেল তৰমুজ কাটি কিনে লগাই দিছো তেনেকুৱা লাগিছে, কিন্তু আচলতে তৰমুজ নহয়, এইটো আমি ফল চিলিঙৰ ডিজাইনত লগাই দিছো। তাৰপিছত এয়া যিটো আপোনালোকে ৱালত যে দেখিছে, এইটো হৈছে আপোনাৰ এই যিটো পেনেল, এই পেনেলটো চিলিঙতো লগোৱা যায়। ইয়াক পিভিচি চিলিং বুলি কোৱা হয় বা পিভিচি ৱাল বুলি কোৱা হয়। এনেকুৱা পিভিচি ৱাল আমাৰ ইয়াতে আটাইখিনি লগোৱা আছে, চাওক গোটেইখিনিত লগোৱা আছে। এনেকে পিভিচি চিলিং বা পিভিচি ৱালৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে। ডেকোৰেশ্যন মুঠতে ৰুম কেনেকৈ ডেকোৰেশ্যন কৰে আটাইখিনি, এইটো হৈছে পেপাৰ ৱালৰ ডিজাইন, পেপাৰ ৱালৰ ডিজাইন। আৰু এই গোটেইখিনি বস্তু মই আপোনালোকক দেখুৱাই দিছো। আৰু এইটো বস্তু চাওক, এইটো হৈছে ইউপিভিচি। এই ইউপিভিচিৰ এইটো হৈছে 2 ট্ৰেক নহয়, এইটো আঢ়ৈ ট্ৰেক বুলি কোৱা হয়। ইয়াতে মস্কিটো নেট আছে, এইটো হৈছে এইটো মস্কিটো নেট, ইয়াৰ ভিতৰদি মহ আহিব নোৱাৰে আৰু এনেকে ধুনীয়াকে লগোৱা যায়। আৰু এই ইউপিভিচিটো বিভিন্ন ধৰণৰ কালাৰৰ পাব, আৰু কালাৰ অনুযায়ী বস্তুখিনি পাই যাব। গতিকে যিখিনি বস্তু মই আপোনালোকক দেখুৱালো, যদি কিবা কাৰণত আপোনালোকৰ ইয়াৰো কোনোবা এটা বস্তু যদি লগা হয়, তেতিয়াহ'লে নিশ্চয় মোক যোগাযোগ কৰিব পাৰে। আৰু মোৰ লগত ইয়ান আছে, ইয়ান কিবা এটা কথা ক'ব, কোৱাচোন কি ক'বা, কোৱা নাযাব, মোৰ বক্সটো আছে, কোৱা কৈ দিয়া কি ক'বা, কোৱাচোন কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টো, কেনেকুৱা লাগিলে? ভাল লাগিছে। আৰু আমাৰ ঘৰৰ যিটো ডিজাইনটো ভাল লাগিছে নে? ধুনীয়া লাগিছে। গতিকে আমি এনেকুৱা ডিজাইন বিলাক প্ৰভাইড কৰো। আপোনালোকে নিশ্চয় ভাল পাইছে ভিডিঅ'টো। আজিৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আগলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু সৰু এটা লাইক আৰু কমেণ্ট কৰি দিব যে ভিডিঅ'টো কেনেকুৱা পাইছে। শ্বেয়াৰ এটা মাৰি দিলে আগৰ মানুহ এজনেও গম পাব যে আমি এনেকুৱা বস্তু এটা প্ৰভাইড কৰিব পাৰো। গতিকে আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা বস্তুৰ দৰকাৰ পৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ সৈতে যোগাযোগ কৰিব আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিয়ক। যিসকলে বিচাৰে তেওঁলোকেও আমাৰ এই ভিডিঅ'টো পাই স্ক্ৰীনত দিয়া এই নাম্বাৰত বা কেপশ্যনত দিয়া নাম্বাৰত আপোনালোকে নিশ্চয় যোগাযোগ কৰিব। আৰু আমাৰ পাৰ্মানেণ্ট অফিচটো হৈছে জালুকবাৰী বিদ্যানগৰত আছে। মই স্ক্ৰীনত আপোনালোকৰ সেই এড্ৰেছটো দি দিম। আপোনালোকে নিশ্চয় আমাৰ দোকানখনতো ভিজিট কৰিব পাৰে, আৰু অনতিপলমে 24 ঘণ্টা আপোনালোকে ফোন কৰিব পাৰে। গতিকে আজিৰ কাৰণে ইমানেই। পৰৱৰ্তী ভিডিঅ' আহিব, চাই থাকক। বাই বাই।